পানীটো লৈ যায় খাবলৈ লৈ যায় পানীৰ কাৰণে বহুত হেৰি যে কষ্ট হৈছে নাই মানুহ হুন যেনেকে লুকাই থৈ তেনেকে আমি পানী লুকাই থৈছো ইমান মানে কৈছে বমাই হুন যেনেকৈ মানুহে লুকুৱাই থব লগা হয় ঠিক জীৱনৰ কাৰণে পানী লুকুৱাই থব লগা হৈছে গাঁও আছিলে ইমান ধুনীয়া গাঁও আছিলে ন এই গোটেই গছৰ মুহা পা জাবৰ জোথৰে এইখিনি মানে বাঁহৰ গাছ আগৰ নিচিনা কৰিবলেতো এটা যুগ লাগিব মানে লাগিব এইটো পিডব্লিউ তো পেলাম কৈ দিছে পেলাব বুলি কৈছে পেলাব কৈছে না পেলাম কৈছে কেতিয়া পেলাব উপায় নাই এইফালে এতিয়া আপোনালোকে এতিয়া ঘৰত থাকিব পায় নাই মই এতিয়া ৰাস্তাতে আছো এইটো কালি আমাৰ এইটো কি সহায় কৰা মানুহ আহিছিলে গোলাঘাট চৰণ আহিছিলে সিহঁতি মানে চাফা কৰি দিলে সিহঁতি মানে কালি চাফা কৰিছে আৰু মোৰ ছোৱালীও আহিছে জাগুন পৰা এতিয়াতো আপোনালোকৰ আগতেতো ঘৰখন চাগে ধুনীয়া আছিলে একদম ধুনীয়া আছিলে এইটো বনাইছিলে মই মাইকী মানুহ মৰাৱে মোৰ 1.5 বছৰ হৈছে যোৱা 25 মে মাহত 5 তাৰিখত ডিব্ৰুগড় মেডিকেলত মৰিছিলে তাৰপিছত এই ঘৰ বনাম কৈছিলে এই 2 লাখ টকাটো কিবা ইঞ্চুৰেঞ্চ পাইছিলো মই তাৰ কিবা এইটো 2 লাখ টকাৰ পৰা মই ঘৰ বনাই আছিলো কেলে পইচা খালেতো নহ'ব মাইকী মানুহ এটা চিন থাকিব বুলি কৈছিলো বনাই আছিলো কি কৰিম বানপানীয়ে মানে সুনামি আহি সব লণ্ড বন্ধ কৰি দিলে এইখিনি এতিয়া পানী উঠালে না এইখিনি নহয় ইয়াত বালু আছিলে বাইদেউ বালু মই আনি ৰাখিছিলো এই নালা আছে তো নালা ইপাৰত পানী আহিলে বিয়া হ'ব বুলি ইয়াত ৰাখিছিলো মানুহ হাজিৰা লগাই খাওক নে আছে না তাৰপিছত চৌকা আছিলে চৌকাও খতম ৱাল চোৱাল ভাঙি একদম কি কৰিম খতম চিমেণ্ট আছে দানা ইয়াত পানী নুঠে গ'ল আৰু কি কৰিম আৰু উপায় নাই কি গাড়ী আছিলে এখন কিবা টিভিএছ আমি দুখীয়া মানুহ ডাঙৰ ল'ব নোৱাৰো এই বছৰ চলাই থাকো কি কৰিম চব কেনেকুৱা হৈ গ'ল বা একদম মানে একদম পাগল হৈ যাব লাগিব দেই একদম এইবোৰ দেখি থাকিলে কৃষ্ণ দেই একদম নাই বাইদেউ পাগল হলে নহ'ব আৰু 2টা ছোৱালী আছে না এটা 10ত পঢ়ি আছে এটা 9ত আছে হয় না লগ সিহঁতকতো চাব লাগিব না মই দেউতা হয় না 52 বছৰতো হ'লোৱে সিহঁতক আৰু যেন তেনে হ'লে অলপতো চাব লাগিব না যি নহ'লেও বিয়া দানটো কৰিব লাগিব না হয় না পঢ়া শুনা কৰিব লাগিব কি কৰিম এতিয়া তাৰ একটা বেগো নাই স্কুলৰ না একটা কিতাপ আছে কি কম ছোৱালীজনী এতিয়া কি নাই বস্তু নাই কিতাপ একো নাই ইউনিফৰ্ম বাই চিলাই দিছে বোলে কিতাপটো বা চৰকাৰ ফালৰ পৰা দিব একো নাই ন অলপ দিন ধৈৰ্য ধৰক কি কৰিম উপায় নাই মোৰ অকল নহয় গাঁৱৰ চবৰে এনেকুৱা হৈছে চবে গাঁৱৰ ভিতৰত কান্দি আছে কি কৰিম এইখন নতুন শাৰী বোলে কিন্তু আমি সেই মুহূৰ্তত এইখন নতুন শাৰী ন একেবাৰে এই আছে ষ্টিকাও লাগি আছে যেনেকে কিনি আনিছো তেনেকে থৈছিলো সাধাৰণভাৱে ল'ব নোৱাৰিলোহেঁতেন মানে আমি নাভাস হৈ গ'লোহেঁতেন মানে এনেকুৱা কিবা হৈ গ'লে মানে এইটো আপোনালোকক ভাষাৰে বুজাই ক'ব পৰা নাই ইমান নতুন শাৰী একেবাৰে নতুন শাৰী আপোনালোকে ধৰি লওক মানে কেনেকুৱা ধৰণে কেনেকৈ কি সহায় সহযোগিতা পাইছে আপোনালোকে পাই আছে বহুত সময় পাই আছে ন চৰকাৰে 15,000 দিন গৈছিল এইটোও পালো এইটো ডাঙৰ হেৰি লাগি আছে আৰু দিন হয়তো হেৰি কুঞ্জলকীয়া হয় হয় এখন পাৰিব জানো পিন্ধিবলৈ গ'লে 22টা গৰু আছিলে 20টা উঠি গ'ল খালি 2টাই বাচিলে আপোনালোকে শুনা পাইছে এইবিলাক গাখীৰটো আমাৰ দিনত এনেকুৱা এইবিলাক বাচন বৰ্তন বিলাক উঠি গ'ল চব এয়া চব বাচন বৰ্তন খিনি এইবিলাক সম্পূৰ্ণ এইবিলাক শাৰী এইবিলাকতো ভালে আছিলে ন চব চব ভাল শাৰী আছিলে এইবিলাক
কাপোৰ চালা এটকা এটকা গোটাই মই এইকেইটা কাপোৰ থৈছিলো। এইবিলাক চব গোটেই কাপোৰ দম এইবিলাক এখন হেতা গোটেই কাপোৰ চেচ হা কুকুৰা ফাৰ্ম ন এইবোৰ কম্বল চম্বল এইবিলাক চব মানে শেষ আৰু ইয়াত পানীৰ বটল আছে ভাল পানী এ লৈ লওক ভাল পানী আৰু সোমাইছে চাওকচোন কিবা কিবি এই ল'ৰাটো থৈছে লুকুৱাই থৈছিলে মানে কি হয় মানে কোনোবাই আহে সোমাই পানীটো লৈ যায় খাবলৈ লৈ যায় পানীৰ কাৰণে বহুত হেৰি যে কষ্ট হৈছে নাই মানুহ সোণ যেনেকে লুকাই থৈ তেনেকে আমি পানী লুকাই থৈছে চাওকচোন মানে কৈছে বৰমাই সোণ যেনেকৈ মানুহে লুকুৱাই থব লগা হয় ঠিক জীৱনৰ কাৰণে পানী লুকুৱাই থব লগা হৈছে এনেকুৱা মানে পৰিস্থিতি কৰিবলগীয়া হ'ল চাওকচোন এয়া পানী এনেকে লুকুৱাই থব লগা আছে কাপোৰৰ মাজত কি কম যোনে আহে পানী বিচাৰে নিদো বুলিতো নকওঁ সেইটোতো কৰিম কি সেইকাৰণে লুকাই থৈ মই আপোনালোকক এটাই অনুৰোধ কৰিছো যদি আপোনালোকে বেলেগ ঠাইৰ পৰা যদি নেপালী খুঁটিলৈ খবৰ ল'বলৈ আহে আপোনালোকে পানী খুজি ইমান মানে অসুবিধা নিদিব আপোনালোকে নিজে পানী লৈ আহিব খাবলৈ পানী বহুত কষ্ট হয় তেওঁলোকক খাবলৈ সেই গতিকে মানে পানী খুজি ইয়াত অসুবিধাটো ইমান নিদিব পাৰিলে আপোনালোকে পানী লৈ আহিব দেই হয় নহয় কওকচোন হয় পানী লৈ আহিব পানী কিন্তু আমাকো লাগিলে 2 বটল আমাৰ কাৰণেও আনিবলে ভাল আছিলে মানে ইয়াত বেছি প্ৰয়োজন এতিয়া হৈছে পানীটো আৰু আমি বিশেষকৈ বাইকত আহিলো আজি একো আনিব নহল আমি আজি 15 দিনৰ এসপ্তাহ আগত আহিলো নেপালী খুঁটি ইয়ালৈ আহিছিলো খালি গোটেই গাঁওখনত আমি বস্তু দিব পৰা নাই কিন্তু পানী কাপোৰ এনেকে দিলোহি কিন্তু দুখিত আজি আমি লৈ অহা নাই আৰু নেক্সট বাৰ যদি আমি পাৰো কিবা এটা আনিবলৈ চেষ্টা কৰিম আজি আপোনালোকক মানে এই নেপালী খুঁটি গাঁওখনো মানে পানী শুকাই আছে নে তেওঁলোকে কেনেকে আছে এটা খবৰহে ল'বলৈ আহিলো দেই আৰু এইফালে এজন আছে যেহেতু কৈছিলে আপোনালোকৰ কোনোবা হেৰি ন ছোৱালী নে কোন আছিলে যে সৰু ছোৱালীজনী আছিলে ন মাধৱী মানে কেনেকে কি হৈছিলে মানে তেওঁ মানে এনেকা হৈছিলে মই এদিনা পানী বাঢ়ি আছিলে পানী বাঢ়ি আছিলে মানে মই এইফালে পৰা আহিলে চবে খৰি ধৰি আছে এইটো জেগাত তো মই এটা দুটা ধৰি ল'ম খৰিটো ঘৰত জ্বলাবলৈ হ'ব খৰি ধৰি আছিলো ধৰি থকা সময়ত ইয়াত ৰাস্তা আছিলে এই ৰাস্তাৰ পৰা পানী লাহে লাহে উঠিবলৈ ধৰিলে ইফালে পানী অলপ অলপ আহি ধৰিলে তেনেদৰে ঘৰত যাব লাগিব এইফালে পৰা এনেকা ঘূৰি যাওঁতে ঘৰত যাওঁতে পানীটো মানে সোমাই গ'ল ঘৰত বেছি সোমাই গ'ল মানে সোমাই গ'ল ঘৰত ভিতৰত ইমান হৈ গ'ল ইমান তাৰপিছত আৰু এফালে গোৱালি ফালে চাই আছো অলপ কমতি হ'ব আৰু বেছি হয় ইমানতে হৈ গ'ল তো গৰুটো চব উপঙিবলৈ ধৰিলে তেতিয়া তাৰপিছত কাঁচিটো পৰা মই দুমাহ গৰুৰ ডিঙি ৰছীটো কাটি দিলোঁ কাটি মানে চব গৰু ওলালো ওলাই কৈ মই ছোৱালীক ক'লো ছোৱালী মইতো মাধৱী মই গৰুটো ৰাস্তাত উঠাই আহম পাছত বিচাৰিলে পাম ক'ত নাযাব তাৰপিছত তোক ল'বলৈ আহিম বুলি ক'লো তো হ'ব দেউতা যাওক বুলি ক'লে তাৰপিছত অলপ দূৰত গৈ আকৌ ঘূৰিলোঁ গৰু নেগৰ ধৰি আছিলোঁ ঘূৰিলোঁ ঐ মই বাই চান্স কি হ'ব টিনৰ ওপৰত উঠিবলৈ পাৰিম নাই ঘৰৰ ওপৰত কথা পাৰিম দেউতা চিন্তা নকৰিব কৈছে 15 বছৰত আছিলে ইমান ডাঙৰ আছে ছোৱালীটো পাৰিম কৈছে পাৰিব যাতে তো লৈ গ'লো গৰু চবক মাতিলো আহা বুলি কৈছে চবে মোৰ পিছে গৈ আছে মই আগত এইটোতো ভাঙি আছে এইটো চাইডত গোৱালি আছিলে গোৱালিটো এটাই নাই মানে একদম এটা খুঁটাই নাই এনেকা কাঁচি আছিলে কাঁচিও ভাঙিছে খালি ইফালে আমি বোৱাটোহে অলপ ভাঙা নাই এইটোতো ভালে আছে এইফালে গোৱালি আছিলে গোৱালিটো চব ভাঙি গ'ল অলপ তাতে গ'লে ভাল আছিলে মই দেখাই দিলো অকণ ইয়াতে ইয়াৰ ৰাস্তা আছে পাৰিব এইটো মাইক্ৰফোনটো লৈ লওক আপনি গ'লে কিবা হ'ব আপনি চবক দেখাই দিব পাৰিব হয় না নাই এইটো থাকিব একো নাই বলক নাই আপুনি এতিয়া কৈ যাওক এডোখৰ তাৰপিছত এইটো আমাৰ এইবাৰ খেতি কৰা বাৰী আছিলে ইয়াত ঘাঁহ আছিলে আমাৰ এই ককাই ভাগৰ ইয়াতে খেতি আছিলে লাই শাক চব্জি খেতি এইবোৰ চব খতম হৈ গ'ল এইবিলাকতো দ আছিলে পথাৰ ন পথাৰ নহয় এইটো এনেকে বাম খেতি আছিলে লাই শাক খেতি মূলা তাৰপিছত
কিবা ধনিয়া চনিয়া পালাং চালাং কৰি আছিলে এইটো জেগাত অ তাৰপিছত এইটো গাছ আছে নে অ এইটো গাছ তলত এইটো হিমল গাছ ইফালে পৰা আমি লাই শাক খেতি কৰিছিলোঁ অ লগাইছিলোঁ মানে কমচে কম 1.5 কঠা মাটি লগাইছিলোঁ অ ইমান হৈছিলে অ লাই শাকটো অ বছ বানপানী আৰু চব খৰি চৰি গাছ চাছ চব সোমাই দিলে তাৰপিছত কি কৰিম আৰু উপায় নাই এতিয়া গৰু বাচিছে গ'লে দুটাই আছে 22টাৰ ভিতৰত 22টাৰ ভিতৰত দুটাই দুটাই গৰু আছে আছে 20টাতো গ'লে অ দিনত এনেকুৱা 60-70 লিটাৰ গাখীৰ আছিলে অ মোৰ এতিয়া এইটোৱে আমাৰ তো চাকৰি নাই এতিয়া আপোনালোকৰ জীৱিকা পথ বুলি ক'লে গৰু গাখীৰ ন গাখীৰ আমাৰ এইটো খুঁটিত চব এইটো গৰু গাখীৰ অ পৰাই চলে আৰু খেতি পৰা অ এইটো যিমান জাবৰ আছিলে না চব এইটো ঘৰৰ ওপৰত আছিলে ভগৱান এইটো ঘৰৰ পৰা আছিল ছোৱালীটো এনেকা আৰু এনেকা এটা পতালিকে কিবা সৰু ঘৰ আছিলে মানে এনে ৰদ চদ নালাগে বুলি ৰাখিছিলোঁ ইয়াত পৰা উঠি ওপৰত গুচি গ'ল বোলে কেনেকুৱা হৈ থাকিলে বা এখন মই ভগৱানে ইমান কৈছোঁ মোক গৰু চৰু নহ'লে মোৰ ছোৱালী বাচিলে মই এইটোৱে ভগৱানৰ আশীৰ্বাদ মাগিছোঁ বাছ ইমানে আছে এইটো চব তাত আহিলে 4 ঘণ্টা লাগিছে তাৰ পৰা ইয়াত ফগলিং চাফা কৰিবলৈ ইমান ডাঙৰ আছিলে চব মানে একদম ঘৰ ওচৰত আছিলে ঘৰৰ এইটো মোৰ লগে আছে ঘৰ ওচৰলে ভগৱানে যে কি কৰি দিলে বাৰু এবাৰ দেই মানুহক যে এইটো ইফালে পৰা একদম দৰ্জা পুৰা বন্ধ এনেকা এইটো জাবৰটো এইটো এতিয়া পুখুৰী আছিলে নে নহয় নাই এইটো পুখুৰী নহয় এইটো মানে ইয়াত গোবৰ চোবৰ পেলাওঁ আমি অলপ মানে খাল নিচিনাই আছিলে এইটো জেগা কৃষ্ণ দেই এইটো জেগাটো মানে অলপ বাচন বৰ্তন চাকচেছ হেল্ল' ঘरमा ল এইটো আছিলে মোৰ গোৱালি এইটো চব গৰু ৰছী কাটিছোঁ মই এইটো চব এইটো আৰু ইমান টক আছিল মোৰ গৰু এইটো লাইনত চব আছিলে এইটো চাওক এটা খুঁটা নাই খুঁটা ইয়াত আছিলে এইটো লাইনত খুঁটা চব ভাঙি দিলে ঘৰৰ কাঁচি ভাঙি দিলে খালি আমি বোৱা ঘৰটোৱে আছে হেল্ল' এই মঞ্চে একজন আছে কুৰা কৰিছে ৰখ নেক্সট মই বন্ধ দিছোঁ কেনেকুৱা হৈ গ'ল বা একদম কিবা আছে কিবা হ'ব পাৰে নমাব হয় এইটো তাৰপিছত খাচী আছিলে 4টামান এই মৰি কিনে এই ৰছী কাটি দিছিলোঁ তাৰ ওপৰত উঠাই ৰাখিছিলোঁ এই চেলেৰ ওপৰত বছ এইটোও গ'ল কি কৰিম ইয়াত এটা আছিলে এইটো হেৰি কিবা মৰিলে নেকি খাচী আছিলে ছাগলী মৰিও একদম হেৰি হৈ গ'ল একদম কি কৰিম বাইদেউ আমাৰতো একদম দুখ এতিয়া চাওকচোন একদম মানে এইখিনি কৰিবলৈ মানে কিমান বছৰ লাগিব বা আগৰ নিচিনা কৰিবলৈ আগৰ নিচিনা জিন্দেগী নহ'ব নিচিনা লাগিছে দেই আপোনালোকৰ যিমান হ'ব আমাক এইটো আমি খৰা কৰি কিনে আমি 2-4টা গৰু সোমালে নহয় আপোনালোকৰ যিখন গাঁও আছিলে ইমান ধুনীয়া গাঁও আছিলে ন এই গোটেই গছৰ মুহা পৰা জাবৰ জোথৰে এইখিনি মানে বাঁহৰ গাছ আগৰ নিচিনা কৰিবলৈতো এটা যুগ লাগিব এইটো PWতো পেলাম কৈ দিছে পেলাব বুলি কৈছে পেলাম কৈছে কেতিয়া পেলাব উপায় নাই এইফালে এতিয়া আপোনালোকে এতিয়া ঘৰত থাকিব পায় নাই মই এতিয়া ৰাস্তাতে আছো এইটো কালি আমাৰ এইটো কি সহায় কৰা মানুহ আহিছিলে চৰণদান আহিছিলে সিহঁতি মানে চাফা কৰি দিলে সিহঁতি মানে কালি চাফা কৰিছে আৰু মোৰ ছোৱালীও আহিছে জাগুন পৰা আপোনালোকৰ আগতেতো ঘৰখন চাগে ধুনীয়া আছিলে একদম ধুনীয়া আছিলে এইটো বনাইছিলে মই মাইকী মানুহ মৰাৱে মোৰ 1.5 বছৰ হৈছে যোৱা 25 মে মাহত 5 তাৰিখত ডিব্ৰুগড় মেডিকেলত মৰিছিলে তাৰপিছত এই ঘৰ বনাম কৈছিলে এই 2 লাখ টকাটো কিবা ইঞ্চুৰেঞ্চ পাইছিলোঁ মই তাৰ কিবা এইটো 2 লাখ টকাৰ পৰা মই ঘৰ বনাই আছিলোঁ কেলে পইচা খালেতো নহ'ব মাইকী মানুহৰ এটা চিন থাকিব বুলি কৈছিলোঁ বনাই আছিলোঁ কি কৰিম বানপানীয়ে মানে চুনামি আহি চব লণ্ড বন্ধ কৰি দিলে এতিয়া পানী উঠালে নে এইখিনি নহয় ইয়াত বালু আছিলে বাইদেউ বালু মই আনি ৰাখিছিলোঁ এই নালা আছে তো নালা ইপাৰত পানী আহিলে বেয়া হ'ব বুলি ইয়াত ৰাখিছিলোঁ মানুহ হাজিৰা লগাই খাওক নে আছে না তাৰপিছত চৌকা আছিলে চৌকাও খতম ৱাল চোৱাল ভাঙি একদম কি কৰিম
খতম চিমেণ্ট থাকে চিমেণ্ট আছে দানা ইয়াত পানী নুঠে গাড়ীও গ'ল গ'ল আৰু কি কৰিম আৰু উপায় নাই কি গাড়ী আছিলে এখন কিবা TVS অ আমি দুখীয়া মানুহ ডাঙৰ ল'ব নোৱাৰো এই বছৰ চলাই থাকো কি কৰিম চব কেনেকুৱা হৈ গ'ল বা একদম মানে একদম পাগল হৈ যাব লাগিব দেই একদম এইবোৰ দেখি থাকিলে কৃষ্ণ দেই একদম নাই বাইদেউ পাগল হ'লে নহ'ব আৰু দুটা ছোৱালী আছে না এটা 10ত পঢ়ি আছে এটা 9ত আছে হয় না লগ সিহঁতকতো চাব সঁচাকে লাগিব না পাগল হৈ মই যাব দেউতা হয় না 52 বছৰতো হ'লোৱে সিহঁতক আৰু যেন তেনে হ'লে অলপতো চাব লাগিব না যি নহ'লেও বিয়া দানটো কৰিব লাগিব না হয় না পঢ়া শুনা কৰিব লাগিব কি কৰিম এতিয়া তাৰ একটা বেগো নাই স্কুলৰ না একটা কিতাপ আছে আকৌ একো নাই কি ক'ম ছোৱালীজনী এতিয়া কি নাই বস্তু নাই কিতাপ একো নাই ইউনিফৰ্ম চিউনিফৰ্ম ইউনিফৰ্ম বাই চিলাই দিছে বোলে বুজিছে কিতাপটো বাৰু চৰকাৰৰ ফালৰ পৰা দিব বাকী দিব। বেগ চেগ একো নাই ন অলপ দিন ধৈৰ্য ধৰক ৰ'ব। কি কৰিম উপায় নাই মোৰ অকল নহয় গাঁৱৰ চবৰে এনেকুৱা হৈছে চবে গাঁৱৰ ভিতৰত কান্দি আছে কি কৰিম আগতে পোষ্ট কৰি দিছোঁ বহুত ভাল